আজি কি হ'ল চামলিজনীক দেখা দেখি নাই যে কিমান পাই তাই কামলৈ আহিয়ে নহয় তাই বোলে সেই চাকৰিটো ৰিজাইন দিলে এতিয়া বোলে সেই আমাৰ ঘৰত বা সেই হেৰি ফুলেশ্বৰী সিহঁতৰ ঘৰত সেনেকৈ বোলে কাম কৰিব বোলে ক'ত এতিয়ালৈকে অহা নাইচোন সেই চাকৰি ৰিজাইন দিয়াৰ পিছত এদিন আহিলা এতিয়া নাই বেছি এলাহো লাগিছে চাগে আৰু ফোন তাকে কৰি চাওঁচোন চামেলি এয়া চামেলি আৰে বাবা ৰাতিপুৱা কোনে ফোন মাৰি থাকে শুবলৈও শান্তি নাই দেই ৰাতিপুৱা পৰি বাবা মিনতি দিদি হেল্ল' দিদি চামেলি তোক আজি যে দেখা দেখি নাই নাহা নে কিনো আৰে বাবা আজি কেই তাৰিখ মনত পেলাকচোন আজি 1 তাৰিখ সেইটো কাৰণে মই আজি কামলৈ নাযাওঁ মানে আজি 1 মে নহয় জানো আজি আমাৰ দিন আমাৰ সেইটো কাৰণে নাহো কাম ধেৰ কৰিবলগীয়া আছিলে হ'লেও মই যাব নোৱাৰিম দে দিদি আজি বেয়া নাপাব আজি মই দিনটো আৰাম কৰিম আৰাম বাৰু দেৰিকে হ'লেও আহিবি নহ'লে কাম কৰিব নালাগে এনেই আহিবি আমাৰ ঘৰলৈ ল'ৰাটোকে মানুহটোকে লৈ আহিবি ভাত এসাঁজে খাই থৈ যাবি আমাৰ ঘৰত দেই আৰে বাবা ইমান ধুনীয়া অফাৰ যদি হ'ব আজি আৰু ঘৰত ভাত চাত নবনালে হ'ব শ্ৰমিক দিৱস আৰু মোৰ আজি ছুটি মানে ভাত বনোৱাটো ছুটি মজা হ'ব দিদি মই যাম মতাটোকো লৈ যাম পোৱালিকো লৈ যাম অলপ সোনকালে আহিবি দিনতে আহিবি বাৰু ঠিক আছে দিদি হ'ব দিয়ক মই গা পা ধুই লওঁ হ'ব দে আইও বেছি এজনী বৰ ফুটিও ভাত খাবলৈ মতা কাৰণে কি খুৱাম বা কুকুৰা এটাকে আনিবলৈ কৈ দিওঁ ৰ হেৰি শুনিছে বোলো হেৰি শুনিছেনে ক'তনো সোমাই থাকে ইমান চিৰিলে নুশুনে সাগৰ বুজিকে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু সৰু ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহমে যেন হেৰি ইমান চুই আছো মাৰা খাদিয়া যে ৱাই কেতিয়া মাতিলা হয় মই শুনা নাই দেই হেৰি বজাৰ পৰা সাগৰ যাওকচোন আলহী মাতিছো আজি আলহী আহিব হেৰা আকৌ আলহী মাতিলা হয় সেও জেপত এটকাও এটা নাই বুজিছা দৰমহা টকা বিহুত গোটেইখন শেষ হ'ল ৱাই ইমান নাইকিয়াকে থাকে নে বাৰু তোমালোকেচোন শেষ কৰিলা হেৰি গোটেই বজাৰলৈ গ'লা বিশাল মাৰ্কেটলৈ গ'লা বস্তু বজাৰ কৰিলা বিহু বজাৰ কৰিলা এতিয়া আলহীক খুৱাবলৈ মোৰ ওচৰত পইচা নাই দেই তুমি যি কোৱা কেনেকে কৈছে চাচোন বা মই আলহী মাতিছো কি খুৱাই খুৱাব আলহী একো খাবলৈ নাপালে মোনো কি আহে যায় লাষ্টটো আপুনিহে পাব বোলে বহি খোৱা ঘৰত আলহী খাবলৈ গ'লো একো নোখোৱাকে সুন্দা মুখে পঠিয়াই দিলে খাব নালাগে দিয়ক বজাৰলৈ যাবলৈ হেৰা মিনতি মই এনেই ধেমালিহে কৈছিলো বজাৰৰ পৰা কি আনিব লাগিব কোৱা হেৰি বজাৰৰ পৰা লোকেল মুৰ্গী এটা আনিব আৰু আলহীক পোলাও খুৱাম বুলি ভাবিছো হেৰি মই লিষ্ট এখন বনাই দিম আপুনি বজাৰলৈ ওলক ঠিক আছে লিষ্টখন বনাই দিয়া আইঅ যিহে ব্লেকমেইল কৰিছে বজাৰলৈ যাবই লাগিব হাতত এটকাও নাই যদিও সেই কাৰোবাৰ পৰা ধাৰ কৰি মেলি হ'লেও বজাৰ কৰি আনি দিওঁ আৰু নহ'লে আলহী সুধা মুখে পঠিয়ালে মানে সেই মানুহে গাঁৱে ওলাব বোলে বহি খোৱা আলহী মাতি পেলাই সুধা মুখে পঠিয়ালে হেৰা মিনতি লিষ্টখন সোনকালে বনাই দিয়া সোনকালে বজাৰটো কৰি আনি দিওঁ আৰু তোমাক শুনিছানে মিনতি মিনতি তোমাৰ নীলাকৈ চকু জুৰি ৰঙাকৈ উজ্জুৰি মাজনী হিয়া ঘনে ঘনে কৰে আমনি হিয়া ঘনে ঘনে মোৰ কৰে আমনি কিনো গান গাই থকা যেতিয়া তেতিয়া দেই তই ৰচোন মাইণ্ডটো ৰিফ্ৰেছ কৰিছো আজি দিনটো কি এনেই পঠিয়াম নেকি ইমান ধুনীয়া বন্ধ এটা পাইছো কেলে এনেই পঠিয়াম আকৌ আজি কিবা এটা গেম খেলোৱা গুড আইডিয়া পুতু আজিহে তই ভাল চিন্তা এটা কৰিছ দেই মই সদায় ভাল চিন্তা কৰোঁ তহঁতেহে মোৰ কথা গুৰুত্ব নিদিয় ৰক কি গেম খেলিবি আকৌ এতিয়া চোৰ পুলিচ খেলোৱা এইটো একো ইণ্টাৰেষ্ট নালাগে তাই ধৰা ধৰি খেলিম নহ'লে এই টেকেলি ভঙা খেলোৱা মজা টেকেলি ভঙা খেলিম কি আমি চাৰিটাই খেলিম নেকি নো টেকেলি ভঙা আমি প্ৰতিযোগিতা এখন পাতি দিওঁ মজা হ'ব টেকেলি ভঙা প্ৰতিযোগিতা কোনে পাৰ্টিচিপেট কৰিব আমাৰ লগত কেলে ধৈৰ্যদাহঁতক মাতি দিম ধৈৰ্যদাহঁতি ডাঙৰ মানুহ থাকিব নহয় তেতিয়া আহিব মানুহ ধৈৰ্যদাক লগ ধৰোঁগে ব'ল আমি কেইটাই পাতিম কিবা পুৰস্কাৰ দিয়া ব্যৱস্থাও কৰিম তেতিয়া মানুহবোৰ আহিব ডাঙৰ সৰু চবেই খেলিব পাৰিব হয় নাই মজা ব'ল তেনে ধৈৰ্যদাৰ ওচৰলৈ যাম ব'ল ঠিক আছে তহঁতৰ আইডিয়াটো ঠিকে আছে বাৰু খালি তহঁতি যে এতিয়া প্ৰাইজ মানি প্ৰতিযোগিতা পাতিম বুলি ক'লি কিবা দিবি গিফ্ট মানে প্ৰাইজ কি দিবি প্ৰাইজ ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ থাৰ্ড পুৰস্কাৰ 3টা পুৰস্কাৰ থাকিব আৰু পুৰস্কাৰ কি থাকিব ভবা নাই বাৰু এতিয়ালৈকে হয় নাই বাবু হ'লেও কি দিম বাৰু সেইটোৱেটো কথা খেলখন এনেই পাতিলে নহ'ব নহয় কিবা এটাতো প্ৰাইজ দিব লাগিব তেতিয়াহে মানুহে খেলি ভাল পাব প্ৰাইজত নহ'লে ঘৰতে থকা কিবা কিবি বস্তু দি দিম আৰু নেকি কি দিবি ঘৰতে থকা আমাৰ ঘৰত হ'লে একো নাই দেই আমাৰ ঘৰতো একো নাই দেই তেন্তে কি দিম আকৌ ভাব আকৌ কিবা এটা কি কৰিলে ভাল হ'ব বাৰু ধৈৰ্যদা আমাৰ ঘৰত কোমোৰা ঢেৰ লাগিছে দেই একদম এভেইলেবল মই মোৰ ফালৰ পৰা ঘৰুৱা বস্তু কোমোৰা দিব পাৰিম ফাৰ্ষ্ট পুৰস্কাৰ কোমোৰা 2টা থাকিব সেই টকাটো ফাৰ্ষ্ট পুৰস্কাৰ কোমোৰা থাকিলে কেনেকুৱা লাগিব বাৰু হয় পাই তই বেছি অকণমান দেই থাৰ্ড পুৰস্কাৰ দিব পাৰ খালি দেই থাৰ্ড পুৰস্কাৰ কোমোৰা 2টা দি দিলেও একো নাই খালি ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰটো অকণমান হেভি হ'ব লাগে কি কৰিম বুলি ভাবিছ এইফালে আছোন এইফালে ৰ'বা দেই ধৈৰ্যদা কৰিলো আলোচনা কৰিলো তহঁতি কি হ'ল ক আমি এটা কাম কৰোঁ আমাৰ যে সেই নৈ কাষৰ হাবিখন তাত বনৰীয়া কুকুৰা ঢেৰ চৰি থাকে নহয়
তাই এটা এটা উঠাই দিম বল কি ফাৰ্ষ্ট প্ৰাইজ সেকেন্ড প্ৰাইজ হেবু দিম নে কিনো গুড আইডিয়া ভলো গুড আইডিয়া ভলোৱে ঠিকে কৈছে কৈ বনৰীয়া কুকুৰা কেনেকে ধৰিম বাৰু কচোন বা ইমান দূৰ জপিয়াই মই পাৰিম ধৰিবলৈ ময়ো পাৰিম পা ঠিক আছে ডান কুকুৰা দুটা ধৰিম এটা ফাৰ্ষ্ট পুৰস্কাৰ থাকিব এটা সেকেন্ড পুৰস্কাৰ থাকিব আৰু থাৰ্ড পুৰস্কাৰ কুমুৰা দুটা থাকিব ঠিক আছে হ'ব ধৈৰ্য্য আমি প্ৰাইজৰ কথা চিন্তা কৰিলো তুমি চিন্তা নকৰিলে হ'ব তুমি মাত্ৰ খেলখন চাই দিবা আৰু কি ভাবিলি বা প্ৰাইজত সেইবোৰ আমি পিছত গম পাব আপুনি মুঠতে খেলখন আৰম্ভ কৰকচোন বাৰু হ'ব দে ক'ত পাতিবি আমাৰ ফিল্ডখনতে হ'ব আমি প্ৰাইজৰ ব্যৱস্থা কৰোঁ তুমি খেলখন পাতাগে যোৱা ঠিক আছে মই পেটুৱাক লগত লৈ লৈছো বাৰু অ'কে পৰম শ্ৰদ্ধাভাজন ৰাইজ আজি আমি এখনি মুকলি খেল পাতিব লৈছো খেলখন হৈছে টেকেলি ভঙা খেল এই খেলখনিত থাকিব তিনিটাকৈ উপহাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় উপহাৰ কি থাকিব কৈ দিলে ভাল লাগিব কি আছে উপহাৰ সেয়া আমি আপোনালোকৰ বাবে ছাৰপ্ৰাইজ হিচাপে ৰাখিছো চিন্তা নকৰিব একেবাৰে আকৰ্ষণীয় উপহাৰ হ'ব গতিকে আমি খেলখন আৰম্ভ কৰি দিওঁ দাদা এখন নামভৰ্তি লিষ্ট লওক ইতিমধ্যে মোৰ হাতত লিষ্টখন আহি পৰিছে কোনে কোনে খেলত অংশগ্ৰহণ কৰিছে খেলৰ প্ৰথম প্ৰতিযোগী হৈছে ফুলেশ্বৰী খুৰীদেউ উফ কৃষ্ণ অনুগ্ৰহ কৰি বাকী প্ৰতিযোগীসকল অকণমান আঁতৰি দিব এইবোৰ কি খেল দিয়া জানগে টেকেলি ভঙা নিয়মবোৰ হৈছে টেকেলিটো একেবাৰতে ভাঙিব লাগিব কোনোবাই যদি গেজু কৰে খেলৰ পৰা উলিয়াই পঠিওৱা হ'ব এয়া এতিয়া ধুনীয়াকৈ চকুত কলা কাপোৰ বান্ধি দিয়া হৈছে ঐ দুপাকমান ঘূৰাই দে এয়া আমাৰ প্ৰথম প্ৰতিযোগী ফুলেশ্বৰী খুৰীদেউ এয়া ফুলেশ্বৰী খুৰীদেউ আগবাঢ়ি গৈছে তেওঁ আৰু আগলে ফুলেশ্বৰী বাওঁ চাইডে ঘূৰি দে বাওঁ চাইডে নহয় ফুলেশ্বৰী বাওঁ চাইডে নহয় সোঁ চাইডে নহয় বাওঁ চাইডে ঐ ইফালে গুচি গ'ল অকমান এইফালে আহক নহয় ঠিকে কৈছ মাৰি দে মাৰি দিয়ক মাৰি দে নহয় এনে কৈছে নহয় 1 2 3 কবাতে মাৰিলো আপোনাক কৈ আছিলো এইটো চাইডে আহিবলে বুলি তহঁতি কোনে কি কৈছে মই একোৱে শুনি পোৱা নাছিলো অকল ৰূপহী ভাগৰ মাৰি দে বুলি কোৱাটোহে শুনিলো আৰু সেইকাৰণে মাৰিলো ৰূপহী এনেই কলি ন এয়াহে গেম তোৰ পালো আহি আছে এইবাৰৰ প্ৰতিযোগী ৰতন কাই আইঐ মোৰ পালিবা দিদি চামেলি আহিলি ল'ৰাটোক লৈ নাহিলি যে আৰে বেটা নাই ঘৰত ৰাতিপুৱাই ওলাই গ'ল ফুচুৰহঁতৰ লগত কিবা খেল পাতিব নেকি আজি বোলে সেইবোৰে কিবা মাথা মাৰি আছে গম পাইছে নাই বকুল তলত হাৰি পাতি আছে খেল পাতি আছে টেকেলি ভঙা খেল কোনে খেলাইছে গম নাপাওঁ যে মই আমাৰ জোঁৱাই ধৈৰ্য তাক দেখি থৈ আহিছো সি কিবা মাইকত কৈ আছে আমাৰ এই বেটাহঁতে কিবা লাগি মেলি খেলাইছে নেকি মোৰ খেলিবলৈ মন আছিলে কিন্তু আপোনালোকৰ ঘৰত মাতি দিলে যে সেইটো কাৰণে গুচি আহিলো আৰু আইও টেকেলি ভঙা খেলি বৰ ভাল লাগে নহয় দিদি যাব নি বলক যাওঁ নহ'লে মই খানা বনাই আছো নহয় ক'লৈ যোৱা মিনতি শুনিছে বোলে ধৈৰ্য হেঁতি বোলে টেকেলি ভঙা খেল পাতিছে মই যাওঁ নি বাৰু মাংসকণ আপুনি বনাব পোলাওটো মই বনালোৱে অকল মাংসটো বনালে হ'ব বনাব দেই হেৰা শুনাচোন অকণমান এইফালে আহা কি সোনকালে এইফালে খেল শেষে হ'ব এতিয়া হেৰা তোমাৰ আলহী কেতিয়া আহিব এয়াই আলহী কি বুলি কয় চামেলিহঁতক মাতিছিলো ভাত খাবলৈ কি তুমি চামেলিহঁতক ভাত খুৱাবলৈ মোক ইমান অথনি ৰাতিপুৱাৰ পৰা কথা শুনালা জানানে মিনতি মই সেই লোকৰ পৰা পইচা ধাৰ কৰি মেলি বজাৰ কৰি আহিছো কেনেকে কৈছে চামেলিক ভাত এসাঁজ খাবলৈ মাতিলো যেনিবা কি হ'ল তাতে সদায় কাম বন কৰি মেলি দিয়ে আকৌ একো নহয় আৰু ইমান ডাঙৰকে চিঞৰিছে শুনিছে চামিহঁতি মানে থাককচোন হ'ব তুমি ক'লৈ যাবলৈ বিচাৰিছিলা যোৱা চামেলি বল এই মোৰ তাতো যাবি নে তই মই নাযাওঁ মই বহি খোৱা কাইটোৰ লগতে থাকোঁ থাক তেনে তই ইয়াতে মিনতি দিদি আৰু মই যাওঁ ব'লক বল ভালে হ'ল তই নগলি বুজিছ নহ'লে মই অকলশৰীয়া হ'লোহেঁতেন নহয় আপোনাক কিবা হেল্প কৰিব লাগিব নেকি হেল্পনো কি আৰু পিঁয়াজে কাটি দিবি মই পিঁয়াজ কাটিলে গোটেই চকু পানী ওলাই বলক ঐ কি কৰিবি এতিয়া এটাও দেখোন জংলী কুকুৰা নাপালো খেলখনৰ ৰিস্ক নোলোৱা হ'লে ভাল আছিলে বুজিছ কিবা এটা নহয় কিবা এটা উপায় লাভ বল ধৈৰ্য দা আচল যাওঁ কি কবিগে ধৈৰ্য দা আমাৰ ফালৰ পৰা মাত্ৰ কোমোৰা দুটা দিছো সেই বুলি ক'লেহে হ'বগে আৰু মই থাৰ্ড পুৰস্কাৰ যেনিবা কোমোৰা দুটা দিম মোৰ ফালৰ পৰা বাকী ফাৰ্ষ্ট পুৰস্কাৰ আৰু ছেকেণ্ড পুৰস্কাৰ কোনে কি দিব ঐ কি হ'ব এতিয়া ইমান খেল শেষে হ'ল চাগে ইমান আমি বিচাৰিলো এটাও নাপালো কোনটোৱে কৈছিলি বাৰু এখন হাবিত জংলী কুকুৰা আছে বুলি ভলো আগতে মই কেতিয়াবা দেখিছো কাৰণে কৈছো আকৌ আগতে কিবা হৈছে বিচাৰি আহো নাই দেখো নহয় সেইকাৰণে কৈছো আকৌ আছিলে বুলি পিছে কি কৰিবি এতিয়া সেইটো ভাব ঐ ধৈৰ্য দা নহ'লে মেনেজ কৰক বুজিছ আমি নাযাওঁ অকণমান দেৰি ইয়াতে ৰখি দিওঁ ইয়াতে ৰৈ দিওঁ ভাল হ'ব জানো কথাটো একো নহয় ৰৈ দিওঁ ৰৈ দিওঁ নাযাওঁ ধৈৰ্য দাই কিবা এটা মেনেজ কৰিব ডাঙৰ মানুহ কিবা এটা পাৰিব হ'ব দে তেনে ইয়াতে অকণমান দে বহো কোনোবা এটা বেগ গুটি পাইছিলি নহয় দে খাওঁ অথনে পৰা কিবা এটা খাওঁ লাগি আছে তাই মই আনিছিলো যে পটাই পৰি থাকি আহিলে জেপটো পতা আকৌ হেল্ল' আজি আমাৰ টেকেলি ভঙাৰ খেলখনৰ প্ৰথম বিজয়ী হৈছে চামেলি দিদি থেংক ইউ দ্বিতীয় বিজয়ী হৈছে ভোগেশ্বৰ কাইটো তৃতীয় বিজয়ী ৰূপহী খুৰীদেউ নমস্কাৰ
মই দুআষাৰমান ক'ব বিচাৰিছোঁ, ক'ব পাৰিমনে বাৰু? পাৰিব মাইক্ৰফোনটো মোৰ হাতত দি দিলে ভাল হ'ব। এয়া লওক নমস্কাৰ, আজি মই তৃতীয় স্থান পাই মই নথৈ সুখী হৈছোঁ। ঐ পেটুৱা কি হ'ল ধৈৰ্যকা ফুচু হেতিচোন এতিয়ালৈকে আহি পোৱাহি নাই হেতিকেইটাই প্ৰথম পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ থাৰ্ড পুৰস্কাৰ আনি দিম বুলি কৈছিলে হয়তো আকৌ পুৰস্কাৰ বিতৰণি হ'ব হ'লেইচোন এতিয়া ধৈৰ্যকাই মই বিচাৰি যাওঁ নি এতিয়া ক'ত বিচাৰি যাবি হয় গোটেই তিনিগৰাকীকে সন্মুখলৈ মাতি ল'লো এতিয়া আকৌ বিচাৰি গ'লে মানে সময় নহ'ব আৰু বুজিছ কি কৰিম বুলি ভাবিছ এতিয়া ধৈৰ্যকাই তই 500 টকা এটা দে মই 500 টকা এটা দিওঁ প্ৰথম পুৰস্কাৰ 500 টকা এটা দি দিওঁ ছেকেণ্ড পুৰস্কাৰ 300 টকা এটা দি দিওঁ থাৰ্ড পুৰস্কাৰ 200 টকা এটা দি দিওঁ মোৰ 500 টকা এটা আছেহে বুজিছ হেৰ চাহ চিঙৰা বিকি 500 টকা এটা গোট খাইছিলেহে এইটো মাহত মই তোক দি দিম বাৰু পিছত দে যোৱা মাহে তই 1000 টকা এটা মোৰ দিবলগীয়া আছে তই যে ঘূৰাই দিবি মোৰ বিশ্বাস নহয় দেই দে নহ'লে এতিয়া মাৰ খাম এতিয়া গোটেই ৰাইজৰ পৰা বুজিছ আকৰ্ষণীয় পুৰস্কাৰ আছে বুলি কৈ পেলাই খেলোৱালো মেলিলো দুইটাই ৰাইজৰ ধুলাই খাম এতিয়া সেইটো হয় পিছে এয়া লওক 500 টকা এটা ৰাইজৰ পৰা বাচিব লাগিব নহয় নহ'লে আমাৰ দুটাই নাক কান কটা যাব খেল পাতি লৈ পেলাই প্ৰাইজ নিদিলো বুলি তাকেতো ইয়াকে কৈ মোৰ সমূহ মন্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আজি আমাৰ প্ৰথম পুৰস্কাৰ আছে নগদ 500 টকা ইয়াহু 500 টকা পাই গ'লো। এয়া উপহাৰটো দিব আমাৰ ধনীৰাম ওৰফে পেটুৱাই এয়া আমাৰ চামিল দিদিয়ে উপহাৰ গ্ৰহণ কৰিছে সকলোৱে হাত চাপৰি বজাওক আৰু আমাৰ দ্বিতীয় উপহাৰ হৈছে নগদ 300 টকা এয়া ভোগেশ্বৰ কাইদেৱে 300 টকা গ্ৰহণ কৰিছে উপহাৰটি দিছে পেটুৱা ওৰফে ধনীৰাম সকলোৱে এটি হাত চাপৰিয়ে তেওঁক উৎসাহিত কৰক আৰু এয়া আমাৰ তৃতীয় উপহাৰটি হৈছে নগদ 200 টকা সকলোৱে হাত চাপৰি বজাওক এয়া আমাৰ ৰূপহী খুৰীদেৱে গ্ৰহণ কৰিছে 200 টকা উপহাৰটি প্ৰদান কৰিছে পেটুৱা ওৰফে ধনীৰাম হাত চাপৰি বজাওক সকলোৱে হাত চাপৰি বজাওক আজিলৈ ইমানতে প্ৰতিযোগিতা সমাপ্ত আইঅ বৰ লোকচান হ'ল দেই আজি বৰ লোকচান হ'ল ফুচুহেঁতি আচলতে গ'ল ক'লৈ আজি অলপতে বাচিলোঁ দেই নহ'লে আজি ৰাইজৰ মাৰ খালোহেঁতি না মোৰ ওচৰত পইচা নথকা হ'লে কি হ'লহেঁতেন বাৰু ভাবচোন ধৈৰ্যকাই হয় দেই ইহঁতৰ পোৱালীকেইটাক ভৰসা কৰি লাভ নাই বুজিছ ঐ কি ক পাক এটা মাৰি আহোঁগে ব'ল কিবা হৈছে তাত পাক এটা মৰা হ'লে ভাল আছিলে ন ধৈৰ্য দাদা বা কি কৰিছে অকলে পেটুৱা দাৰ লগত ব'লচোন যাওঁ ব'ল পেটুৱা দা খেল খেলালা ৰাইজবোৰ গ'ল আৰু ন তহঁতি এতিয়া আহিছ হা ইমান পৰ ক'ত আছিলি আৰু প্ৰাইজবোৰ কি হ'ল আমাৰ পকেটৰ পইচা দিলোঁ গম পাৱ নাই হয় নি মই কৈছিলোঁ ধৈৰ্য দাই কিবা এটা মেনেজ কৰিব বুলি ভাল তোমালোকে মেনেজ কৰিলা দেই আমি জানানে ধৈৰ্য দা একদম বনৰীয়া কুকুৰা বিচাৰি ক'তোৱে নাপালোঁ বনৰীয়া কুকুৰা কেলৈ বিচাৰিছিলিগৈ আমাৰ এই ভলুৱে কৈছিলে আকৌ বোলে হাবিত বোলে নৌকাষৰ হাবিখনত বোলে গোটেই বনৰীয়া কুকুৰা ঘূৰি ফুৰে বোলে তাৰপৰা বোলে প্ৰথম পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰ বোলে এজনী ধৰি আনি পেলাই বোলে বোলে দি দিম বোলে প্ৰাইজত বোলে এটাও নাপালোঁ তহঁতি বনৰীয়া কুকুৰা বিচাৰি গৈছিলি নে ৰাম বনৰীয়া কুকুৰা দি পেলাই মানুহ মাৰিবলৈ বিচাৰিছিলি হা ভাল যে বনৰীয়া কুকুৰা নাপালি নহ'লে ৰাইজৰ পৰা কিমান মাৰ খালোহেঁতেন ঠিক নাই চৰি ক'ব আহিছোঁ এতিয়া চৰি ক'ব আহিছোঁ হেৰ' বুজিছ নাই মই যে এটা চিঙৰা বিকি পেলাই চিঙৰা চাহ বিকি পেলাই 500 টকাটো গোটাইছিলোঁ এমাহত সেইটো গ'ল আৰু মোৰ হাতৰ পৰা হ'ব তোমাৰ আকৌ হ'ব তোমাক আমি আশীৰ্বাদ দিছোঁ ৰাম ফটোৱা কৰিবলৈ আহিছ হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই